মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই ভিডিঅ'টিত মই ত্ৰিকোণমিতিৰ কেইটামান শৰ্ট কুৱেশ্যন আলোচনা কৰিম, যিবোৰ মেট্ৰিক পৰীক্ষাত অহা বা যিবোৰ মানে আহি থাকে ইম্পৰ্টেণ্ট এনেকুৱা প্ৰশ্নবোৰ আলোচনা কৰিম। 2020 চনত তোমালোকে চোৱা এই শৰ্ট কুৱেশ্যনটো আহিছিলে 2 মাৰ্কছৰ। যদি sec a ইকুৱেল 13/12 sin a আৰু cot এৰ মান নিৰ্ণয় কৰিব লাগিব। এই অংকটো কেনেকৈ কৰিবা তোমালোকে? এনেকৈ লিখিবা যে এই অংকটো আমাক দিয়া আছে যে sec a ইকুৱেল 13/12 হয়নে? এতিয়া তোমালোকে এই অংকটো কৰাৰ আগতে এইখিনি তোমালোকে জানা নাজানা, এইখিনি তোমালোকে জানিব লাগিব যে sin a ইকুৱেল p/h, cos a ইকুৱেল b/h, tan a ইকুৱেল p/b, cot a ইকুৱেল b/p, তাৰপিছত sec a ইকুৱেল h/b আৰু cosec a ইকুৱেল h/p। তোমালোকৰ এইটো মুখস্থ থাকিব লাগিব। তোমালোকে যদি এইটো জানা তেতিয়াহে এই অংকটো কৰিব পাৰিবা, ঠিক আছে? চ' sin a ইকুৱেল কিমান? p/h। ইয়াত p মানে কি জানানে? p হৈছে পাৰপেণ্ডিকুলাৰ, অসমীয়াত কোৱা হয় লম্ব। আৰু ইয়াত যে b আছে, b কি বুজাইছে? বেছ, অসমীয়াত ভূমি বুলি কোৱা হয়। আৰু p/h এই যে কি বুজায়? হাইপোটেনিয়াছক অতিভুজ বুলি কোৱা হয়, ঠিক আছে? এইকেইটা তোমালোকে জানিব লাগিব। So sin a ইকুৱেল p/h, cos a ইকুৱেল b/h, tan a ইকুৱেল p/b, cot a ইকুৱেল b/p, sec a ইকুৱেল h/b, cosec a ইকুৱেল h/p। তোমালোকে যদি এই তিনিটা যদি মুখস্থ কৰি লোৱা তেতিয়াহ'লে কটটো কি হয়? কটটো ইয়াত tan a ইকুৱেল কিমান আছে? p/b আৰু cot হয় b/p। ইয়াৰ ওলোটাটো, টেনৰ ওলোটাটো cot হ'ব। ঠিক তেনেকৈ cos a কিমান আছে? b/h আৰু sec কিমান হৈছে? h/b। ইয়াৰ ওলোটা b/h, এইটো h/b। cos আৰু secটো ওলোটা হয়। ঠিক তেনেকৈ sin a p/h, চ' cosec a কিমান আছে? h/p। চ' এইটো ইয়াৰ ওলোটা, বুজি পাইছা? tan cot এইটো ৰেচিপ্ৰকেল হয়। ঠিক তেনেকৈ cos sec আৰু sin cos, ঠিক আছে? এতিয়া আমাৰ sec a কিমান পালোঁ? তেতিয়াহ'লে আমি sec a ইকুৱেল h/b ইকুৱেল 13/12। চ' ইকুৱেল আমি k ধৰি লওঁ, k ধৰা হ'ল। চ' h ইকুৱেল আমাৰ কিমান হৈ যাব? 13k আৰু b ইকুৱেল কিমান হ'ব? 12k। h ইকুৱেল হ'ব 13k আৰু b ইকুৱেল হ'ব 12k। আমি ইয়াৰ মানটো k বুলি ধৰি ল'লোঁ। আমাক এতিয়া কি উলিয়াব লাগিব জানানে? ইয়াত আমি p উলিয়াব লাগিব। h মানে আমাৰ অতিভুজ, হাইপোটেনিয়াছটো আছে, b বেছ আছে, ভূমি, p লম্বটো নাইকিয়া। আমি লম্বটো উলিয়াম। আমি p কেনেকৈ উলিয়াম? আমি পাইথাগোৰাছৰ উপপাদ্যটো প্ৰয়োগ কৰিম। পাইথাগোৰাছৰ উপপাদ্য মতে, পাইথাগোৰাছৰ উপপাদ্যৰ মনত আছেনে? কি আছিলে? h স্কোৱাৰ ইকুৱেল p স্কোৱাৰ প্লাছ b স্কোৱাৰ, বা যদি অসমীয়াত কোৱা হয় অতিভুজ স্কোৱাৰ ইকুৱেল কি আছিলে? লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ। তোমালোকে মনত থাকিব লাগিব এইটো পাইথাগোৰাছৰ উপপাদ্য। তোমালোকে অতিভুজ, লম্ব, ভূমি চিনি পাইছানে? আমি যদি এটা সমকোণী ত্ৰিভুজ যদি আমি অংকন কৰোঁ, এই সমকোণী ত্ৰিভুজত এইটো আমি দিলোঁ ABC। আটাইতকৈ দীঘল বাহু কোনটো? এইটোৱে হৈছে অতিভুজ। ইংৰাজীত এই জাখৰ হাইপোটেনিয়াছ বুলি কোৱা হয়, এই জাখৰটি বুজোৱা হয়। এইটো যিটো 90 ডিগ্ৰী, তাৰ অপজিটত যিটো বাহু সেইটোৱে আটাইতকৈ দীঘল হয়, সেইটোৱে অতিভুজ। তাৰপিছতে এইটো ত্ৰিভুজটো যিহেতুৰ ওপৰত মানে হেৰি হৈ থাকে, এইটোক বেছ বুলি কোৱা হয়। এইটো বেছ বা ভূমি, ইংৰাজীত বেছ বুলি কয়, সেইকাৰণে b। আৰু এইটোক কি বুলি কোৱা হয়? পাৰপেণ্ডিকুলাৰ বা লম্ব p, পাৰপেণ্ডিকুলাৰ, সেইকাৰণে p আখৰটি বুজাইছোঁ। বুজি পাইছা? চ' অতিভুজ এইটো 90 ডিগ্ৰী অপজিটৰ যিটো বাহু, 90 ডিগ্ৰী বিপৰীতৰ, তাৰপিছত এইটো লম্ব আৰু এইটো ভূমি হ'ল, ঠিক আছে? আৰু পাইথাগোৰাছৰ উপপাদ্য মতে কি হয়? অতিভুজ স্কোৱাৰ ইকুৱেল লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ। বা যদি আমি যদি এই যিকেইটা চিহ্ন
সেই চিহ্নকেইটা যদি লিখোঁ আমি কেনেকৈ হ'ব a স্কোৱাৰ ইকুৱেল p স্কোৱাৰ প্লাছ b স্কোৱাৰ এইটো খুব ইম্পৰ্টেণ্ট তোমালোকে মনত ৰাখিবই লাগিব হা আৰু এইকেইটা এইবোৰ ত্ৰিকোণমিতিক অনুপাত হয় sin a cos a tan a cot a sec a cos a আৰু sin a ইকুৱেল p বাই a cos a ইকুৱেল b বাই a tan a ইকুৱেল p বাই b আৰু cot কি হয় ইয়াৰ ওলোটাটো tan a p বাই b cot b বাই p তাৰপিছতে cos b বাই h sec h বাই b আৰু sin p বাই h cosec h বাই p ঠিক আছে তো আমাৰ প্ৰশ্নটো এইটো দিয়া আছিলে sec a ইকুৱেল ইমান আমাৰ sin a আৰু cot a উলিয়াব লাগে সো sin a উলিয়াবৰ কাৰণে আমাৰ কি লাগিব p আৰু h লাগিব হয়নে p ৰ মানটো লাগিব h ৰ মানটো আমাৰ ইয়াত আছে h ৰ মান 13 কিন্তু p ৰ মানটো আমাৰ নাই কিয়া আমাৰ sin a উলিয়াবলৈ সেইকাৰণে আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি আমি p টো উলিয়াম এতিয়া তেনেকৈ cot a ৰ মান উলিয়াবলৈ আমাক কি লাগিব cot ইকুৱেল কি আছিলে b বাই p তো আমাৰ ইয়াত কি আছে b আছে কিন্তু p নাই কিয়া গতিকে আমি p উলিয়ালে আমাৰ এই দুটা মান আমি উলিয়াব পাৰিম ঠিক আছে এতিয়া আমি ইয়াৰ পৰা কেনেকৈ p উলিয়াম আমি এই সূত্ৰটো এনেকৈ লিখিব পাৰিম নে p স্কয়াৰ প্লাছ b স্কয়াৰ ইকুৱেল h স্কয়াৰ এনেকৈ লিখিলো এইটো এফালে লিখিলো বাওঁফালে এইটো সোঁফালে এই কাৰণে তাৰপিছত p স্কয়াৰ ইকুৱেল কিমান হ'ব h স্কয়াৰ মাইনাছ b স্কয়াৰ এই প্লাছ b স্কয়াৰটো আমি ৰাইটত লৈ গ'লো সো p ইকুৱেল কিমান হ'ব স্কয়াৰ ৰুট h স্কয়াৰ মাইনাছ b স্কয়াৰ আমি এইটো স্কয়াৰটো উঠাই দিলে এফালে বৰ্গমূল হ'ব নাই তাৰমানে বৰ্গমূল ল'লো উভয় পক্ষত সো এটা মানবোৰ বহাই দিয়া সো p ইকুৱেল h ৰ মান কিমান h ৰ মান 13k আৰু b মান কিমান 12k সো আমি h ৰ জায়গাত বহাম 13k হোল স্কয়াৰ মাইনাছ b জায়গাত 12k হোল স্কয়াৰ হ'ল এতিয়া কিমান হ'ব p ইকুৱেল এটো 13 ৰ স্কয়াৰ কৰিলে কিমান হ'ব 169 to k স্কয়াৰ হ'ব মাইনাছ 12 স্কয়াৰ কৰিলে 144 k স্কয়াৰ বুজি পাইছা এটো 12 স্কয়াৰ কৰিছে 12 144 13 169 হয় এতিয়া p ইকুৱেল কিমান হয় এটো বিয়োগ কৰা এটো বিয়োগ কৰিলে কিমান হ'ব 9 পৰা 4 গলে 5 আৰু 6 পৰা 4 গলে 1 পৰা 1 গলে 0 হ'ব 25 25k স্কয়াৰ সো এটাকে p ইকুৱেল কিমান হ'ব 5k না বৰ্গমূল ললো আমি 25 ৰ বৰ্গমূল 5 হৈ যাব আৰু k স্কয়াৰ ইয়াৰ বৰ্গমূল কি হ'ব সো p কিমান পালো আমি 5k পাই গ'ল হৈ গ'ল এতিয়া আমাৰ কি উলিয়াব দিছিলে sin a আৰু cot a সো এটাকে কি লিখিম আমি sin a ইকুৱেল কিমান sin a ইকুৱেল হয় p বাই h এটো লিখা sin a ইকুৱেল p বাই h সো p মান আমি কিমান পালো 5k লিখি দিলো আৰু h ৰ মান কিমান আছিল আমাৰ h ৰ মান আছিল 13k যেটো k কেনসেল হ'ল কি পালো আমি 5 বাই 13 বুজি পাইছা এটা আমাৰ sin a মান উলিয়াব দিছিল sin a মান হৈ গ'ল তাৰপিছত আৰু কিহৰ মান উলিয়াব দিছে আমাক প্ৰশ্ন cot a মান দিছে cot a কিমান আছিল cot a ইকুৱেল b বাই p এটো লিখা এতিয়া cot a ইকুৱেল b বাই p b ভ্যালু আমি আমাৰ দিয়া আছে b ভ্যালু আমি কিমান আছে 12k b ভ্যালু 12k আৰু p আমি কিমান পালো 5k তে k কেনসেল কৰি দিয়া কিমান পালো 12 বাই 5 সো আমাৰ হৈ গ'ল sin a আমাৰ 5 বাই 13 আৰু cot a 12 বাই 5 এনেকৈ তোমালোকে কৰিব লাগিব এইটো 2 মাৰ্কছৰ আহিছিল 2020 চনত একেবাৰে সহজ অংক মই ইয়াত অলপ দীঘলীয়া হৈছে মানে তোমালোকক মই প্ৰথম দেখাইছো কাৰণে এনেকৈ কৰিছো ইয়াৰ নেক্সট যিবোৰ কৰিম মই অলপ শৰ্টত কৰিম তেতিয়া তোমালোকে বুজি পাবা আৰু শৰ্টকাট 2 নম্বৰৰ ইমান আমি সময় ল'ব নালাগিব সেইকাৰণে আমি কম সময় যাতে কৰিব পাৰো এটা বেলেগ এটা তোমাক দেখুৱা এনেকুৱা সেম অংক বলাচোন এইবাৰ এই অংকটো চোৱা 2019 চনত আহিছিল যদি sin a ইকুৱেল 3/4 cos a আৰু cot a নিৰ্ণয় কৰা যত a এটা সূক্ষ্মকোণ 2 মাৰ্কছ একে এতিয়া আমি 2020 ৰ জানিয়ে কৰিছিলো তেনেকৈ কৰিবা যে আমাৰ দিয়া আছে sin a ইকুৱেল কিমান দিয়া আছে 3/4 দিয়া আছে সো sin a মানে কিমান আছিল আমাৰ এতিয়া অলপ আগতে যে মই দেখালো sin কিমান হয় p বাই h সো ইকুৱেল 3/4 ইকুৱেল আমি k ধৰিম ধৰা হ'ল সো p ইকুৱেল আমাৰ কিমান হ'ব 3k আৰু h ইকুৱেল কিমান হ'ব 4k p ইকুৱেল 3k h ইকুৱেল 4k হল আমাৰ কি নাই p আছে h আছে মানে পাৰপেন্ডিকুলাৰ হাইপোটেনাস আছে কি নাই বেসটো নাই কি b নাই কি b ইকুৱেল কোৱেশ্চন মাৰ্ক আমি এটো উলিয়াব লাগিব সো পাইথাগোৰাছৰ উপপাদ্য মতে কি হ'ব তোমালোকে লিখিবা যে পাইথাগোৰাছৰ উপপাদ্য মতে b ইকুৱেল কিমান হ'ব h স্কয়াৰ মাইনাছ
পি স্কোৱাৰ এইটো ডাইৰেক্ট লিখিছোঁ দেই তোমালোকৰ যিটো সূত্ৰ আছিলে পাইথাগোৰাছ সূত্ৰ কি আছিলে a স্কোৱাৰ ইকুৱেল পি স্কোৱাৰ প্লাছ বি স্কোৱাৰ হয়নে আমি এনেকৈ লিখিব পাৰোঁ পি স্কোৱাৰ প্লাছ বি স্কোৱাৰ ইকুৱেল এইচ স্কোৱাৰ তাৰপিছত আমি যদি বি স্কোৱাৰ লিখোঁ তেতিয়া কি হ'ব এইচ স্কোৱাৰ মাইনাছ পি স্কোৱাৰ চ' বি ইকুৱেল কিমান হ'ব স্কোৱাৰটো উঠালে ইফালে স্কোৱাৰটো হ'ব এইচ স্কোৱাৰ মাইনাছ পি স্কোৱাৰ চ' বি ইকুৱেল এইটো হয়নে নহয় বি ইকুৱেল স্কোৱাৰ ৰুট এইচ স্কোৱাৰ মাইনাছ পি স্কোৱাৰ এইটো ডাইৰেক্ট লিখিছোঁ বি মানটো উলিয়াবলৈ চ' আমাৰ এইচৰ মান কিমান আছে এইচৰ মান 4k আৰু পি মান 3k আমি ইয়াত বহাই দিম এইচৰ মান 4k চ' 4k স্কোৱাৰ মাইনাছ পিৰ মান কিমান 3k চ' 3k স্কোৱাৰ এতিয়া এইটো কৰি দিওঁ আমি কিমান হ'ব 4 স্কোৱাৰ কৰিলে 16k স্কোৱাৰ মাইনাছ 3 স্কোৱাৰ কৰিলে 9k স্কোৱাৰ এইটো বিয়োগ কৰা 16 পৰা 9 গ'লে 7k স্কোৱাৰ এতিয়া আমাৰ 7ৰ যদি আমি বৰ্গমূল লওঁ 7ৰ বৰ্গমূলটো আমি ল'ব নোৱাৰিম এইটো 7 এনেকৈ থাকিব আৰু এই k স্কোৱাৰটো k হ'ব এইটো বাহিৰত আহি যাব ঠিক আছে তো এতিয়া আমাৰ কি উলিয়াব দিছে প্ৰশ্নটোত cos a আৰু cot a চ' এটাকে cos a হৈ গ'ল আমাৰ ওলাই যাব এতিয়া এটাকে cos a ইকুৱেল b বাই h b মান কিমান আছিলে b মান আমি পালোঁ √7k আৰু h মান আমাৰ কিমান আছিলে 4k তো 4k এইটো এতিয়া আমি কি কৰিম k কেনসেল কৰি দিম যদি আমি k কেনসেল কৰোঁ কিমান থাকিল আমাৰ √7/4 এইটো হ'ব cos a ৰ মান তাৰপিছত আৰু কিহৰ উলিয়াব দিছিলে cot a তো cot a ইকুৱেল আমাৰ কি আছিলে b বাই p b মান আমি পালোঁ √7k আৰু p মান আমাৰ কিমান আছিলে 3k k কেনসেল কৰা কি হ'ল √7/3 একেবাৰে সিম্পল অংক তোমালোকে এই যেটো সূত্ৰটো এনেকৈ ডাইৰেক্ট প্ৰয়োগ কৰিবা b ইকুৱেল এইটো হ'ব বা যদি p পাৰপেণ্ডিকুলাৰ উলিয়াব লাগে p ইকুৱেল ডাইৰেক্ট তোমালোকে এইটো ইউজ কৰিবা a স্কোৱাৰ মাইনাছ b স্কোৱাৰ বুজি পাইছা তো নেক্সট এতিয়া আমি বলাচোন নেক্সট আৰু এনেকুৱা প্ৰশ্ন কোনটো চনত আহিছিল আমি চাওঁ এইবাৰ এই 2016ত আহিছিলে এনেকুৱা এটা প্ৰশ্ন আমি যে এতিয়া মাত্ৰ কৰিলোঁ 2019টো একেবাৰে সেম 2016 খালি ইয়াত দুটা বঢ়াই দিছে একো নাই আমি সেম কৰিম ইয়াত তোমাৰ দিয়া আছে sin a ইকুৱেল 3/4 so sin কিমান p বাই h ইকুৱেল 3/4 ইকুৱেল আমি k লৈ ল'ব ঠিক আছে ধৰা হ'ল কি মই c লিখিছোঁ so p ইকুৱেল আমি কিমান পালোঁ 3k আৰু h ইকুৱেল 4k so b আমি উলিয়াব লাগিব এটাকে b ইকুৱেল কিমান হ'ব স্কয়াৰ ৰুট h স্কয়াৰ মাইনাছ p স্কয়াৰ so h ৰ মান কিমান 4k স্কয়াৰ আৰু p মান কিমান 3k স্কয়াৰ একেবাৰে সেম ইয়াৰ আগৰটো লগত 16k স্কয়াৰ মাইনাছ 9k স্কয়াৰ ইকুৱেল কিমান পাম আমি স্কয়াৰ ৰুট 7k স্কয়াৰ so স্কয়াৰ ৰুট 7k হৈ গ'ল আমাৰ এটা কি উলিয়াব লাগে cos tan cot sec so cos a ইকুৱেল আমাৰ কিমান আছিলে cos a আছিলে b বাই h √7/4 তো k দিয়া k কেনসেল কৰিলে আমি √7/4 পালোঁ cos তাৰপিছত tan উলিয়াব দিছিলে আমাৰ tan a ইকুৱেল tan কিমান হয় p বাই b so আমাৰ p আছিলে 3k b পালোঁ আমি √7k so আমাৰ হ'ব 3/√7 k কেনসেল হৈ গ'ল তাৰপিছত আছিলে cot to tan ৰ উল্টা হ'ব cot tan p বাই b cot লৈ b বাই p ইকুৱেল b মান √7k পালোঁ আৰু p মান আমাৰ কিমান আছিল 3k √7/3 k কেনসেল তাৰপিছত আমাৰ লাষ্ট আছে sec ইকুৱেল h বাই b আমাৰ h আছে 4k আৰু secটো কি হয় cosৰ উল্টা হয় নহয় 4k বাই √7k b মান পাইছোঁ k কেনসেল so 4/√7 হ'ব so cosৰ যিটো মান ওলাইছিলে sec এইটো উল্টা √7/4 4/√7 tan আৰু cotটো উল্টা হৈছে নে tan ৰ মান 3/√7 cotৰ মান √7/3 এনেকৈ 2 মাৰ্কছৰ একেবাৰে সহজ এনেকৈ তোমালোকে কৰিবা এইটো 2016ত আহিছিলে so আজিৰ ভিডিঅ'টোত ইমানেই আছিল ইয়াৰ নেক্সট ভিডিঅ'ত মই বাকি আৰু তোমালোকৰ বাবে মেথছ লৈ আহিম